Hello everyone, welcome back to my another vlog. আৰু আজি ভিডিওটো আৰম্ভ অথনিয়া কৰিলো কিন্তু এতিয়া আৰম্ভটো কৰি দিছো। তাকে এতিয়া মই ধুনু একদম জলপান খাই মেলি আহিলে। এতিয়া আমি তলত অকনমান মই ধুনিয়াকে ওলাই লৈছো। মানে এফালে যোৱা কথা আছে। সেইকাৰণে একেবাৰে ওলাই মেলি আজৰি হৈ মেলি আহিছো মানে। না সব ভিডিওটো চাই থাকিব হেকলৈকে। আজি দিনটো কি কৰো কি নকৰো আপোনালোকক দেখাই। প্ৰথমে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আৰু আজিৰ দিনটো আৰম্ভ কৰিছোঁ। এটা ভিডিও এইমাত্ৰ শেষ কৰিছোঁ। শেষ কৰি আগৰ ভিডিওটো যিসকলে চাইছে তেওঁলোকে গম পাব। তাৰপিছত আজি এয়া নেক্সট ভিডিও আৰম্ভ কৰিছোঁ। যিহেতু কৈছোঁ ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম বুলি, যিমানখিনিলৈকে পাৰোঁ আৰু দিবলৈ চেষ্টা কৰিছোঁ। যিসকল মাতৃ হয় তেওঁলোকে নিশ্চয়কৈ গম পাব যে কিমান বেছি আচলতে দিগদাৰ হয় ভিডিও এটা বনোৱা বা এডিট কৰা সময়খিনি বহুত বেছি আচলতে টাইম লাগে এডিট কৰোঁতে। তাৰপিছতে এই যে দেখিছে বিছনাখনৰ ওপৰত গা ধুৱাইছোঁ, চবেই চাগে ভাবি আচৰিত হৈছে যে বিছনাৰ ওপৰত কিয় গা ধুৱাইছে। তাই আচলতে পানীলে বহুত বেছি ভয় কৰে। এনেকৈ তাইক মানে পানী দিয়া নাছিলোঁ, সেইকাৰণে তাই পানী ভয় কৰে কাৰণে তাইক অকণমান এডজাষ্ট হ'বৰ কাৰণে বাথটাবটোত দিছোঁ। তাইক মানে সদায় গা ধোৱা হৈছে জন্মৰ পৰা, কিন্তু তাইক মানে এনেকৈ পানী ঢালি বেছিকৈ গা ধোৱা নহ'লেই। তাইক বেছিকৈ মানে স্পঞ্জ বাথহে দিয়া হ'ল। মানে 4-5 দিনৰ মূৰতহে তাইক এনেকৈ গা ধোৱা হয় যে, সেইকাৰণে আচলতে তাই পানীৰ লগত মানে তাই এডজাষ্টমেণ্টটো নাই আৰু তাই পানী দেখিলে ভয় খায়। কিন্তু এতিয়া মানে তাইক লাহে লাহে বাথটাবত দিছোঁ। বাথটাবটোত তাই নবহেই, বাথটাবটোতে নেচায় মানে ইমানেই বেছি কান্দে। মানে কি ক'ম আৰু আজি 2-3 মানৰ পৰা মানে তাইৰ লগত বহুত খেলি ৰাইমছ কিবাকিবি গাই মেলি তাইক এনেকৈ পানীখিনি ময়ো খেলি দেখাওঁ, এনেকৈ থাপ মাৰি দেখাওঁ। সেইবিলাক চাই এতিয়া তাই ভাল পোৱা হৈছেগৈ আৰু এতিয়া তাই নিজে খেলিবলৈ আৰম্ভ কৰিছে আজি 2-3 দিনৰ পৰা। সেইকাৰণে আচলতে বিছনাখনতে তাইক ফাৰ্ষ্ট টাইম মানে দিছোঁ। বাথৰুমলৈ নিয়া নাই, বাথৰুমত আকৌ ভয়ো খাব পাৰে। দিলে ঢালি গোটেই পানী সোপা দেখা গোটেই পানীখিনি ঢালি দিলি যে তই গা ধুবলৈ দিছিলোঁ মই। ছোৱালীজনী ধুনু এইজনী আমাৰ ধুনু মানুহ গা ধুই হৈ গ'ল। দেখা এটা চাই দিয়া, চাই দিয়া ধুনু গা ধুই হৈ গ'ল, চাই দিয়া। এতিয়া মামাক খাম কৈ দিয়া। এতিয়া মামাক খাব দেহে। ক'ত পেলালা মামা আৰু তাইক গা পা ধুৱাই খুৱাবলৈ লওঁতে হাজবেণ্ড আহি পালেহি আৰু সি আহি ক'লে যে মই খুৱাই দিওঁ, তুমি গা চা ধুই লোৱাগে। মই গা চা ধুই মেলি এয়া আজৰি হৈ মেলি আহিছোঁ। যিহেতু বিহু কাইলৈ গৰু বিহু আৰু ভিডিঅ'টো কেতিয়া দিব পাৰোঁ নাজানো বাৰু। এয়া হাজবেণ্ড আহিলে আৰু তাইক খুৱাই আছে। মই সেইটো সময়তে ওলাই মেলি পটাপট তললৈ যাওঁ। যিহেতু বিহু হয়, বিহুৰ আগত কিমানবোৰ কাম থাকে আৰু জানেই নহয়। তাতে মোৰ এইটো আকৌ পৰিলে চক ধাম কেনে। তাৰপিছত এয়া আহি পেলাই মই তলত আহি পালোহি। তলতো এনেকৈ কাপোৰখিনি ধুই থৈছিলে মায়ে, সেইখিনিতে কাপোৰখিনি মই ভালকৈ ধুনীয়াকৈ চিজিলকৈ পাৰি মেলি লওঁ। তাৰপিছতহে পাকঘৰলৈ যাম আৰু মায়ে চাগে ভাত পানী বনাই মেলি আজৰি হ'লেই। যিহেতু ৰাতিপুৱা সময়খিনি মই কিটচেনত সোমোৱাটো পচিবল নহয় মোৰ কাৰণে, সেইকাৰণে মই পিছবেলা ৰাতিহে আচলতে বনাওঁ। তাৰপিছতে এইফালে এইখিনি ভালকৈ মানে ধুনীয়াকৈ চাফাকৈ পাৰি ল'লোঁ। এইখিনি সদায় মই পাৰোঁ মানে, আৰু মাহঁতে পাৰিলে মানে ভালকৈ নাপাৰে ন, মানে অকণমান সমান হৈ থাকিলে মানে ভাল লাগে দেখিবলৈ। তাৰপিছত বিহু আহি পাইছেহি, কিন্তু তথাপিতো কাইলৈ পৰহিলে বিহুৱেই, কিন্তু তথাপিও সেই বিহু যিটো ভাইবটো আগতে যিটো বিহু বুলি ক'লে যেনেকুৱা ফূৰ্তি এটা লাগে, আজিকালি কিন্তু সেইটো ভাইব নাইকিয়া হৈ গৈছে লাহে ঢোল পেপাৰ মাত ক'তো শুনিবলৈ নোপোৱা হৈ গৈছোঁ। মানে এতিয়া ওচৰে পাজৰে ইয়াত ঢোল পেপাৰ মাত নুশুনি। কিন্তু আমাৰ তাত বাৰু তেনেকৈ বিহু চিহু গাবলৈ মেলিবলৈ আহে পোৱালিবিলাক। ইয়াত কিন্তু তেনেকৈও মানে অহা দেখা নাই, নাহে মানে নাইও চাগে তেনেকৈ ওচৰে পাজৰে, তাতে ৰাস্তাৰ কাষতে যে সেইটো কাৰণে। তাৰপিছত এইফালে মই এইখিনি কামখিনি কৰি মেলি আজৰি হৈ ল'লোঁ। তাৰপিছতে তাই খাই মেলি আহি পাই গ'লি। সেইটো সময়তে খাই মেলি আহি গ'ল তললৈ। একো নেদেখি আন্ধাৰ একো নেদেখি ৰ'দ দিছে দেখা। থৰাই চাওঁগে বোলে আমাৰ ধুনু ধুনীয়া মোবাইল লাগে
তাৰপিছত বিহুৰ পিঠা পনা নিবৰ কাৰণে কাষ্টমাৰ আহি আছে বৌ আহি পহি নাই, সেইকাৰণে এনেকৈ কাৰ্টুনে পিঠাবিলাক ভৰাই থৈ দিয়া হৈছে। ইমানখিনি পিঠা চাওকচোন বাৰু, বৌয়ে চব অকলে বনাইছে, মানে ভাবি আচৰিত লাগি যায়গৈ। অকল পিঠাই নহয়, নাৰিকলৰ লাড়ু পৰা মিঠৈ পৰা সকলোবিলাকেই আছে। তাৰপিছত আবেলি সময়ত মই নিমকি কেইটামান বনালোঁ, মানে নিমকি মানে ডাঙৰ নিমকিটো যে সেইটো বনালোঁ। আগতে কেতিয়াও বনোৱা নাছিলোঁ পিছে ডাঙৰ নিমকিটো, এইবাৰ ফাৰ্ষ্ট টাইম বনাইছিলোঁ, কিন্তু খাবলৈ পিছে ভালে হৈছিলে। তাৰপিছত মই কিন্তু ভুল কাম এটা কৰিলোঁ, গৰমে টেমা এটাৰ ভিতৰত ভৰাই থৈ দিলোঁ। সেইটো কাৰণে মানে নিমকিটো সেমেকি গ'ল, কিন্তু প্ৰথমতে খাওঁতে কিন্তু বহুত ধুনীয়া হৈছিলে, কুৰকুৰিয়ে হৈছিলে। হেল্ল' এভৰিৱান, আমি এতিয়া ওলাই মেলি যাবলৈ ৰেডি হ'লোঁ। এতিয়া বাজি গ'ল 7টা বাজি গ'ল ন, 7টা বাজি গ'ল, 7:30 মানে হ'লগৈ। মোৰ মানে একদম ওলাবলৈ মেলিবলৈ সময় নাই। মুখত টোনাৰটো পূৰা লগালগ স্প্ৰে কৰিছোঁ আৰু মুখখন সেইকাৰণে জিলিকি আছে। টোনাৰটো লগাইছোঁ, লিপষ্টিক অকণ লগাইছোঁ, যাওঁ এতিয়া মানে। এইগৰাকী ওলাইছে, দেখাই দিছোঁ অকণমান, মোজাযোৰ পিন্ধাই ল'ব লাগিব, গম পাইছে নাই? গৰম হ'লেও পিন্ধাই ল'ব লাগিব। ব'লা, এতিয়া আমি যাবলৈ ৰেডি হৈছোঁ। মানে বিহু বজাৰ নহয় মানে, এনেই কিবাকিবি আৰু দুটামান বস্তু কিনিব লাগিছে, তেনেকৈ যাওঁ। তাৰপিছতে আহি লওঁ, তাত যদি পাৰোঁ কৰিম আৰু ভিডিঅ' যদি কৰিবলৈ যদি মনত থাকে, মই পাহৰি থাকোঁ নহয় ভিডিঅ' কৰিবলৈ। তাৰপিছতে আহি পেলাই আকৌ লগ পাই আছোঁ। আৰু এইফালে আমি গৈ আছোঁ, অকণমান গৈয়ে শুয়ে থাকিলেগৈ, দোকান নাপালোগৈ। তাৰপিছত দোকানত তাইৰ কাৰণে কিবাকিবি কিনিলোঁ আৰু আইতাকহঁতে ককাকহঁতে কিবাকিবি কিনিলে তাই বিহুৰ কাৰণে, যিহেতু ফাৰ্ষ্ট বিহু। আৰু তাইৰ কাৰণে এযোৰ মেখেলা চাদৰো বনাই থৈছে আইতাকে, কিন্তু মেখেলা চাদৰযোৰ কমপ্লিট কৰিব নোৱাৰিলে আৰু জাষ্ট মেখেলা আৰু চাদৰখন এনেই উকাকৈ মানে বনোৱা হৈছে। সেইযোৰ পিন্ধিও বিহুৰ দিনাখন আপোনালোকক দেখাম নেক্সট ভিডিঅ'ত, তাইক মেখেলা চাদৰ পিন্ধোৱা। তাৰপিছত তাইৰ কাৰণে গামখাৰু, গগনা সকলোবিলাক কিনিলোঁ আৰু। তাৰপিছত এয়া আমি ওপৰলৈ আহি আছোঁ, এতিয়া আহি পাইছোঁহি। তাইক মই খানাটো খুৱাই লওঁ। আৰু কালিৰ ভিডিঅ'টো যিহেতুকে শেষ কৰা নহ'লে, কালি মানে কি বজাৰ কৰিলোঁ, কি নকৰিলোঁ, সেইখিনি আপোনালোকক দেখাম বুলি কৈছিলোঁ, কিন্তু নহ'লেগৈ দেখাবলৈ, মানে ইমানেই বেছি দেৰি হ'ল। পিঠা চিঠা মই কেইটামান বনাই মেলি ৰাতি শুওঁতে মেলোঁতে মানে 1:30 মানে বাজিলেগৈ, সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'লে। চ' আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যিহেতু মই আজি গৰু বিহু হয়, ওলাই মেলি ৰেডি হৈ লৈছোঁ, আৰু আজি ভিডিঅ'টো পুনৰ আৰম্ভ কৰিমেই এতিয়া। সেইকাৰণে চ' আজিৰ ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ।